বিদেশত নগ'লে আমি চলিম কেনেকৈ? পেট ঘৰ পৰিবাৰ কেনেকৈ চলাম? চৰকাৰৰ ফালৰ পৰা কি আমাক পইচা দিয়ে নেকি গোটেই জীৱন বহি খাবৰ কাৰণে? বিজেপি হওক বা কংগ্ৰেছে হওক, মিয়া বিদেশত নগ'লে কেনেকৈ চলিব? আমি মিয়াই যদি ভোট লোৱা টাইমত সুধিছিলে যে আমি মিয়া না মুছলমান না হিন্দু, তেতিয়াতো সোধা নাই। ভোটবিলাক যে ল'লে, অকল হিন্দু মানুহে যে আপোনাক ভোট দিছে সেইটো কথা নহয়, মুছলমানো দিছে। এনেকৈ কৰিব নালাগে। হিমন্ত মামা, আপোনাৰ হাতযোৰ কৰি কৈছোঁ, আপুনি বেয়া নাপাব। এইবিলাক কাৰণ কৰা বাদ দি দেশখন বচাওক। আতংকবাদী গুণ্ডা এইবিলাকক ধৰক, ড্ৰাগছ নিচা কৰা এইবিলাকক ধৰক যিমান পাৰে। এই মিয়া কৰি থাকে, গৰু কৰি থাকে। আপুনি কি মাংস খায় ছাৰ? আমি বাৰু গৰু খাওঁ। আমাৰ এইটো আপুনি জন্ম নোহোৱা আগৰ পৰা চলি আছে গৰু খোৱা। আপুনি কিয় এনেকৈ কৰি আছে? ছাৰ, আমি কি কৰিলোঁ আপোনাক? এই হিন্দু মানুহ গাহৰি খায়, গাহৰি খোৱাটো বন্ধ কৰি দিব পাৰিব? কৰে যদি আমাৰ মুছলমানৰ গৰুও বন্ধ হৈ যাব। আপুনি এইটো কৰক। ৰাইজ, ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক দিব আৰু পাৰে যিমান পাৰে শ্বেয়াৰ কৰিব। বেয়া ভিডিঅ' হ'লেতো ফটকৈ ভাইৰেল কৰি দিয়ে। এইটো ভিডিঅ'টো ভাইৰেল কৰি দিয়কচোন ছাৰ, ৰাইজ।